মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু ডিমৌত দিচাঙৰ বাঢ়নী পানীয়ে পুনৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিছে। কেমেৰা সহযোগী পোনে পোনে মই সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই পথৰ ওপৰেদি কেনেধৰণে পানী বাগৰিছে মই সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণবিহাৰী ডিমৌ সংযোগী যি একমাত্ৰ পথ, সেই একমাত্ৰ পথটি সম্পূৰ্ণৰূপে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। এইফালেদি যিসকল গাড়ীয়ে হওক বা পথচাৰীয়ে হওক কোনো ধৰণৰ অহা যোৱা কৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। স্থানীয় লোক আছে, তেওঁলোকে ইয়াত যাতে দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ৰাস্তা যে বন্ধ কৰি ৰাখিছে তেওঁলোকে, সেই জাননী তেওঁলোকে স্থানীয় লোকে কিন্তু এই প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই সময়লৈকে আমি যিমান দূৰ জানো প্ৰশাসনৰ লোক হয়তো ইয়াত আহি উপস্থিত হোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা, কেনেধৰণে বিপদসংকুলভাৱে কিন্তু লোকসকল ইয়াৰ পৰা অহা যোৱা কৰি আছে, যোগাযোগ বিচ্ছিন্ন হৈ গৈছে, কি ক'ব? মই কৈছোঁ ইয়াৰ পৰা আমাৰ এতিয়া বকথা মৌজা বা বকথা গোটেই ৰাজ পাই ইয়াত পাটচাকু এইপিনে ডিমৌলৈকে গোটেইটো মানে বিচ্ছিন্ন হৈ আছে। আমাৰ কৃষ্ণবাৰীৰ পৰা কমচে কম মানে মৌখুটিলৈকে আমাৰ ঠাই দিগদাৰ হৈছে, অসুবিধা। আৰু চবতকৈ বেছি আমাৰ কৃষ্ণবাৰী এই আশে পাশে হৈ আছে। এই ছিজনটোত কেইবাৰ প্লাবিত কৰিছে? দুবাৰ হ'ল। এতিয়া মানে কমচে কম নৈত পানীটো পৰিছিলে আৰু 15 দিনৰ পিছতে আকৌ একেদৰে। হয়, আচলতে স্থানীয় লোকসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো অলপ দিনৰ মূৰে দিচাঙৰ পানী বাঢ়িছে, পানী প্ৰবাল ফুটে আচলতে স্থানীয় লোকসকলক যথেষ্ট অসুবিধা পৰিছে। মই এখন বাইক দেখিছোঁ, তেওঁ এইফালে হয়তো পাৰ হ'বলৈ আহিছে। অসুবিধা কেনেকুৱা হৈছে? পাৰ হ'ব পাৰিম বুলি ভাবিছা? অসুবিধাটো যথেষ্ট হৈছে, কাৰণ পাৰ হ'ব পৰা কোনো ব্যৱস্থাটো সম্ভৱ নহয় কেতিয়াও, কাৰণ পানীৰ প্ৰবাল সোঁত বহুত বেছি। নিশ্চিতভাৱে আচলতে ক'ব লাগিব যথেষ্ট জনসাধাৰণ দুৰ্ভোগ ভুগিছে, কিয়নো দিচাঙৰ বাঢ়নী পানীয়ে থাওৰা সমষ্টিৰ যি এই যি বকথা মৌজাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিছে। আৰু